400 বছৰীয়া পৰম্পৰাক সাৰোগত কৰি চিপাঝাৰৰ ব্যাসপাৰা ওজাপাৰাত দক্ষিণাকালী পূজাৰ প্ৰস্তুতি। ওজাপাৰা কালী মন্দিৰত 3 দিনেকৈ উদযাপন হ'ব দক্ষিণাকালী পূজা। 26 জুনত অনুষ্ঠিত হ'ব মূল পূজা। কামাখ্যা মন্দিৰৰ অম্বুবাচীৰ সৈতে এই পূজাভাগৰ আছে বিশেষ সামঞ্জস্য। প্ৰায় 10,000 লোকৰ সমাগম হ'ব ঐতিহাসিক পূজাখনত। প্ৰায় 400 বছৰ গৰকা ঐতিহ্যমণ্ডিত শক্তিপীঠখনত এতিয়াও চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই। শক্তিপীঠখন চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত কৰি উন্নয়ন কৰিবলৈ ৰাইজে চৰকাৰ তথা বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীলৈ জনাইছে আহ্বান। নিউজ ডেস্ক AIN লাইভ। এয়া আমাৰ কালী মন্দিৰ, দক্ষিণা কালী মন্দিৰ। এই দক্ষিণা কালী মন্দিৰটো প্ৰায় 16 শতিকাত প্ৰতিষ্ঠা হৈছিল আৰু তেতিয়া আমাৰ যেই আহোম ৰজা আছিল, আহোম ৰজাৰ দিনত আমাৰ কামাখ্যা মন্দিৰ সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ হৈছিল। নিৰ্মাণ হোৱাৰ লগে লগে এই মন্দিৰৰো এই কামাখ্যাৰ লগত এটা সম্পৰ্ক আছে। কামাখ্যাত অম্বুবাচীত তেতিয়া হয়তো কম আছিল, যি ভক্তৰ সমাগম আমাৰ ইয়াতেও তেতিয়া কম আছিল, আৰু যেতিয়া তাতে কম আছিল ইয়াতেও কম আছিল। কিন্তু কথাটো হ'ল এনেকুৱা যে সেই কামাখ্যাৰ লগত এটা সম্পৰ্ক থাকি কামাখ্যাত যিদিনাৰ পৰা আমাৰ অম্বুবাচী মেলা হয়, আমাৰ ইয়াতে মন্দিৰ বন্ধ হয়, কামাখ্যাটো বন্ধ হয়। কামাখ্যাত যিদিনাখনে এই অম্বুবাচী নিবৃত্তি হয়, সেই নিবৃত্তিৰ দিনা আমাৰ ইয়াতেও নিবৃত্তি হয় আৰু আমাৰ ইয়াত দক্ষিণা কালী পূজা ভাগ হয়। আৰু এই দক্ষিণা কালী পূজা ভাগৰ লগত এটা বিশেষভাৱে আমাৰ এই অন্ততঃ 4-5খন গাঁৱৰ মানুহ সংযোজিত হৈ আছে। আৰু সংযোজিত হোৱাই নহয়, আমি যিখিনি শাক্তধৰ্মী লোক ইয়াত বলি নৈবেদ্য আগবঢ়োৱা এনেকুৱা ধৰণৰ এটা আমাৰ পৰম্পৰা চলি আছে। আৰু আমি সদায় এই মন্দিৰকে এটা আশা কৰোঁ, এই মন্দিৰৰ ফলত আমাৰ এই অঞ্চলত এতিয়ালৈকে কোনোদিন বিপদ আপদ হোৱা নাই বুলি আমি এটা বিশ্বাস কৰি আছোঁ। আমাৰ এটা জনশ্ৰুতি, আৰু আগৰ পৰাই আমি এটা ভাবি আছিলোঁ যে আমাৰ এই মন্দিৰত যেতিয়ালৈকে পূজা হৈ থাকিব, মাৰি মৰক আদি আমাৰ এটা কম হৈ থাকিব। আৰু এইটো মন্দিৰ মাৰি মৰকৰ কাৰণেই প্ৰতিষ্ঠিত হৈছিল বুলি প্ৰবাদ আছে। যেনে এতিয়া দিনত এটা ক'লা বেমাৰ আছিল, সেই ক'লা বেমাৰৰ লগত এই মন্দিৰটোৰ নিৰ্মাণৰ সম্পৰ্ক এটা আছে। তেতিয়া কোনোবাই কয়, এটা জনশ্ৰুতি যে সপোনত দেখা পালে যদি ইয়াতে পূজা হয়, কালী পূজা হয়, তেতিয়াহ'লে এই বেমাৰটো নহয়। আৰু তেতিয়াৰ পৰাই আমাৰ আজো ককাৰ দিনৰ পৰাই এই মন্দিৰত তেনেকুৱা এটা কালী মন্দিৰৰ পূজা হৈ আছে। আৰু কালী মন্দিৰৰ পূজা হোৱাই নহয়, বৰ্তমান এতিয়া প্ৰস্তুতিবিলাক বেছি বৃদ্ধিত হৈছে। আৰু আপোনালোকে চাওকচোন, এয়া মন্দিৰ, এয়া আমি পূজা আৰম্ভণি কৰিছোঁ, কৰিছোঁ। এইটো এটা দুখৰ বিষয়। আমাৰ এই মন্দিৰটো ইমান পুৰণা মন্দিৰ, কিন্তু এতিয়ালৈকে কোনো চৰকাৰী সাহায্য পোৱা হোৱা নাই। আমি বহুত আবেদন নিবেদন কৰিছোঁ, কিন্তু চৰকাৰী সাহায্য পাবলৈ সক্ষম হোৱা নাই, লাভ কৰা নাই। কিন্তু এতিয়া আমি যিখিনি কৰিছোঁ, এইটো মন্দিৰ আমি নতুনকৈ কৰিছোঁ। এই মন্দিৰটো আমি 3-4 বাৰ আমাৰ এই গাঁৱৰ মানুহৰ পৰা পইচা তুলি এইখিনি কোনোমতে আগবঢ়াইছোঁ। যদিও মন্দিৰটো সম্পূৰ্ণ হোৱা নাই, আশা ৰাখিছোঁ আগলৈকে আমাৰ বিজেপি চৰকাৰে যি মন্দিৰত এটা সাহায্য দিয়ে, সেই সাহায্য পাম, মন্দিৰটো আমি পূৰ্ণাংগ কৰিম। আমাৰ যিহেতু মন্দিৰটো আৰু 50 ফুট দীঘল হোৱাৰ এটা আমি আশা কৰি আছোঁ, আৰু 27 ফুট আৰু 50 ফুট দীঘলৰ এটা পুৰণি ঘৰ পাম বুলি এটা আশা কৰি আছোঁ। গতিকে আমি সেয়ে যোগাযোগো কৰি আছোঁ। এতিয়া চৰকাৰৰ পৰা দিলে আমি এই অঞ্চল নথৈ আনন্দিত হ'ম। ধন্যবাদ। চিপাঝাৰৰ এখন প্ৰসিদ্ধ গাঁও হিচাপে আমাৰ ব্যাসপাৰা পৰিচিত, আৰু ব্যাসপাৰাৰ এই ওজাপাৰা চুবুৰীতে প্ৰায় 1600 শতিকাৰ পৰাই আমাৰ এই শ্ৰী শ্ৰী দক্ষিণা কালী পূজা ভাগ অনুষ্ঠিত হৈ আহিছে। পূৰ্বপুৰুষৰ পৰা এই চলি অহা পূজা ভাগত এই বৰ্ষতো আমি 3দিনীয়া কাৰ্যসূচীৰে পূজা ভাগ অনুষ্ঠিত কৰিম। 25, 26, 27 জুন 10, 11, 12 আহাৰত এই পূজা ভাগ অনুষ্ঠিত হ'ব। পূজা ভাগৰ মূল পূজাখন আমাৰ 11 আহাৰ 26 জুনত অনুষ্ঠিত হ'ব। সেইদিনা আবেলিৰ পৰাই আমাৰ দেৱীৰ আহ্বান, দেৱীৰ আহিব। তাৰপিছত আমাৰ পূজা ভাগ অনুষ্ঠিত হ'ব। বিভিন্ন নৈবেদ্য বা পথা পাৰ এইবোৰ বলি উচৰ্গা হ'ব। তাৰ পিছদিনা আমাৰ ভোগৰ বাবে আমি যাত্ৰীৰ সুবিধাৰ কাৰণে ভোগৰ ব্যৱস্থা কৰিছোঁ। লগতে এই অনুষ্ঠানটো আমাৰ মা কামাখ্যা ধামৰ লগত যথেষ্ট সংযুক্ত হৈ আছে। এই ধৰ্মীয় যিটো আধ্যাত্মিকতা, এইটো আমি পূৰ্বপুৰুষৰ পৰাই আমি মানি আহিছোঁ। গতিকে এই পূজা ভাগৰ আমাৰ এই যি ব্যাসপাৰাৰ ঐতিহ্য, এই ঐতিহ্য বহন কৰি আছে। গতিকে এই বৰ্ষতো আমি ধৰক প্ৰায় 8-10 হাজাৰ ভক্তৰ সমাগম হ'ব বুলি আশা কৰিছোঁ। আৰু ভক্তৰ সুবিধাৰ কাৰণেও আমি উদযাপন সমিতিৰ তৰফৰ পৰা আমি যথেষ্ট কাম আমি ইতিমধ্যে কৰি ওলাইছোঁ।
আৰু সেইদিনাখনো আমি যথেষ্ট ভক্তৰ সমাগম হ'ব বুলি আশা কৰিছোঁ। মা কালীৰ আশীৰ্বাদ লওক, সকলোৱে আহক, এই পূজাখনত সকলোৱে মা কালীৰ আশীষ মাগক। গতিকে সেইখিনিয়ে উদযাপন সমিতিৰ তৰফৰ পৰা আশা কৰিছোঁ। হয়, নিশ্চয়কৈ আমাৰ নলবাৰী, বৰপেটা, আপোনাৰ গুৱাহাটী, মৰিগাঁও বা ইফালে আমাৰ তেজপুৰ, বিশ্বনাথৰ পৰা যথেষ্ট ভক্তৰ সমাগম হয়। আমাৰ ওচৰ চুবুৰীয়া জিলাকেইখনৰতো আছে। গতিকে এনেকৈ আমি 10-12 হাজাৰ আশা কৰিছোঁ এই বৰ্ষত। যোৱা বছৰো যথেষ্ট ভক্তৰ সমাগম হৈছিল। এইখিনি আমাৰ কথা হ'ল এই বস্তুটো যিহেতু কামাখ্যাৰ দুৱাৰ বন্ধ, আমাৰো বন্ধ, আমাৰো সেইদিনাৰ পৰা আৰু কোনো হেৰি নহয়, খলাবন্দি দিয়া নহয়। আৰু কামাখ্যাও খুলিব আৰু সেইদিনাও আমাৰ ইয়াতে পূজাখন হ'ব। যিহেতু আমাৰ চণ্ডীগায়া আছিল কালি আৰু তেওঁৱে হ'ল কামাখ্যা, গতিকে তেওঁৰ সম্পৰ্ক দিয়ে আমাৰ এইটো এনেকৈ হয়। গতিকে এইখিনিকে ক'লোঁ বাৰু, বৰ বিশেষ আৰু নকওঁ। কথা হ'ল আমাৰ কথা কোৱাৰ অলপ অভ্যাসটো কম। প্ৰস্তুতিটো কেনেকুৱা চলিছে আপোনালোকৰ? প্ৰস্তুতি এতিয়া আমাৰ দেশো বহুত মানুহে এইবিলাক খবৰ লৈ আছে, যিহেতু আঁতৰৰ পৰাও মানুহ আহে আৰু সেইমতে প্ৰস্তুতি চলি আছে। আৰু ৰাইজৰ যাত্ৰীৰ দ্বাৰাইহে আমাৰ কথা হেৰি হ'ব পূজাখন। যাত্ৰী যিমানে হয় আৰু আমাৰ পূজাখন সিমানে গহীন হয়, যাত্ৰীৰ লগতে কথা। আৰু আঁতৰৰ পৰাও ক'লে নহয়, নলবাৰী, তেজপুৰ এইবিলাকৰ পৰাও আহে যাত্ৰী, আহিছে আগতেও আৰু বৰ্তমানেও আহিব বুলি আমাৰ আশা আছে। কাৰণ যিহেতু তেওঁলোকে এই মন্দিৰত আহি তেওঁলোকৰ মনৰ আশা পূৰণ হৈছে আৰু সেইকাৰণে আহিবই। প্ৰস্তুতি সম্পৰ্কত যিদিনাখন আমাৰ 26 তাৰিখে পূজাখন আৰম্ভ হ'ব, কিন্তু তাৰ আগত আমাৰ 25 তাৰিখে সন্ধিয়া বিশেষ এটা আধ্যাত্মিক পৰিৱেশত আমি আমাৰ দেৱীক আহ্বান জনাওঁ। আধ্যাত্মিক পৰিৱেশেৰে সেই আহ্বানটো জনাওঁ। আৰু তাৰ লগে লগে আমাৰ পূজাৰ দিনাখন ৰাতিপুৱা সময়তে আমাৰ স্থায়ী দেউৰীৰ জৰিয়তে আমি আমাৰ ওচৰৰে ননৈ নদীৰ ঘাটত গৈ আমি সবল দলে গৈ পানী আহৰণ কৰোঁ। বিশেষ পদ্ধতিৰে তাক কয় আমাৰ জল আহৰণ বুলি কয়। আৰু লগতে আমাৰ যি সেইদিনা পূজাৰ সন্ধিয়া ভাগত যি আমাৰ দেৱী ইয়াত স্থাপন হ'ব, তাৰ পিছতে আমাৰ ভক্তসকলে তেওঁলোকৰ মনোবাঞ্ছা কামনা কৰিব, দেৱীকো ভালে থকাৰ কাৰণে আহ্বান কৰিব। আৰু লগতে তাত নৈবেদ্যসমূহ উপস্থাপন কৰাই লৈ আমাৰ ফিৰকি দিনাখন, অৰ্থাৎ শনিবাৰৰ দিনাখন, এইবাৰ শনিবাৰ পৰিছে, ৰাতিপুৱা মহাভোগৰ বিশেষ ব্যৱস্থা এটা কৰা হৈছে। প্ৰত্যেক বছৰে এই ব্যৱস্থাটো থাকে। সকলোকে আমি এই পূজাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, যাতে আমাৰ যিহেতু পৰীক্ষাৰ সময়, এটা ক'বলগীয়া কথাই এইটো, পৰীক্ষাৰ সময়ত সকলো যাত্ৰীকে আমি জনাইছোঁ ৰাতিপুৱাৰ পৰা মহাভোগখিনি আহৰণ কৰি লৈ যাওক। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।